শহীদ নগৰী ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মাণ হ'বলগীয়া দুমহলীয়া গৃহৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে। 7 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আজি শুভাৰম্ভ কৰা দুমহলীয়া অট্টালিকাটো আগন্তুক 1.5 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব বুলি জনাইছে মন্ত্ৰী সিংহলে। আনহাতে ইয়াৰ পিছতে PM শ্ৰী অৰ্থাৎ প্ৰধানমন্ত্ৰী শ্ৰীৰ আঁচনিৰ জৰিয়তে ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত হৈ 18,97,000 টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিছতে বিদ্যালয়খনৰ ধীৰেন্দ্ৰ মোহন দাস স্মৃতি প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমত জনায় যে প্ৰায় 7 কোটি টকা ব্যয় সাপেক্ষে এখন মডেল বিদ্যালয়ৰ নিৰ্মাণ কৰা হ'ব। ইয়াত 14টা নতুন শ্ৰেণীকোঠা, অধ্যক্ষ উপাধ্যক্ষৰ কোঠা, শিক্ষকৰ জিৰণি কোঠাৰ লগতে 4টা অত্যাধুনিক পৰীক্ষাগাৰ থাকিব, য'ত সকলো ধৰণৰ পৰীক্ষণ সামগ্ৰী উপলব্ধ হ'ব। 2026 বৰ্ষত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে দুমহলীয়া এই বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ শুভ উদ্বোধন কৰিব পৰা যাব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ঢেকিয়াজুলিবাসীৰ বহু আশা আকাংক্ষা আছিল আৰু আজি ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত ৰাইজৰ আশা পূৰণ হোৱাৰ পথত সেই গৰ্ব অনুভৱ কৰিছো বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে। সভাখনত ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি ওজা, বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস, শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰা, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক ছবিলাল উপাধ্যায়, পৌৰপতি সুস্মিতা দাস, উপ পৌৰপতি তুলিকা শইকীয়া, জিলা বিজেপিৰ সম্পাদক জন শইকীয়াকে প্ৰমুখ কৰি বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে। এই ছাত্ৰ সমাজক লৈ এই ছাত্ৰ ছাত্ৰীসকলে ভাল মানৱ সম্পদ গঢ় দিব পাৰিব, গঢ় ল'ব পাৰিব আৰু এই গঢ় লোৱা মানৱ সম্পদে অসমক আগুৱাই লৈ যাব। আপুনি স্বাস্থ্য বিভাগত দায়িত্ব লৈ আজি এটা সংকল্প কৰিছে যে ঢেকিয়াজুলিখনকো উজ্বলাই তুলিব। স্বাস্থ্য বিভাগটো অকল ঢেকিয়াজুলিয়ে নহয়, দায়িত্ব মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমৰ দিছে। গোটেই অসমৰ লগতে ঢেকিয়াজুলি, বৰচলা যিমান আমাৰ জাগা আছে চবতে স্বাস্থ্য ব্যৱস্থাটো ভাল কৰাৰ কাৰণে দিনে ৰাতি আমি কাম কৰিম। অনুভৱ খুব সুন্দৰ। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ সংবাদ আপোনালোকে সদায় আমাক সহায় সহযোগ কৰি আছে বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত। আচলতে আমি এই বছৰ PMC স্কুলত উন্নীতকৰণ হৈছোঁ। আমাৰ শোণিতপুৰ জিলাত 12খন স্কুল আছে, তাৰ মাজত আমি শেহতীয়াভাৱে আমাৰ ঢেকিয়াজুলি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলখন অন্তৰ্ভুক্ত হ'ল। আৰু PMC স্কুলত যেতিয়া অন্তৰ্ভুক্ত হোৱা যায় তাত বিভিন্ন ধৰণৰ সুবিধা চৰকাৰখনে দিয়ে আৰু এই চৰকাৰখনে বিভিন্ন ধৰণৰ সুবিধা আমাক দিছে, প্ৰদান কৰি আছে। আমি প্ৰথমতে আমাৰ সংগীতৰ কিছু সামগ্ৰী পালোঁ, সংগীতৰ সামগ্ৰী পাইছোঁ, আমি খেলৰ কিছু সামগ্ৰী পালোঁ আৰু তাৰ পিছতে আমাৰ পুথিভঁৰালটো আহিছে।